হাই গাইজ, সকলোকে পিংকি চিম্পল লাইফষ্টাইলত আৰু এটা ভিডিঅ'তে স্বাগতম জনাইছোঁ। আজি চাওক, আমি গৈ আছিলোঁ তিনিচুকীয়া বৰদবী মন্দিৰ বৰদবী টিলিঙা মন্দিৰত। তাতে গৈছিলোঁ। ৰাতিপুৱা যেনেকৈ ট্ৰেইন লেট আছিলে বাৰু, ঠিক আছে, হৈ গ'ল, তেনেকুৱা হৈ যায় কেতিয়াবা। অহা সময় চাওক, মই তলত বহি আছোঁ কেলৈ অলপ টাইম হ'লে একো নাই। আমাৰ ট্ৰেইন 2.5-3 ঘণ্টা লেট আছিলে। তলত বহি আহিছোঁ, উপায় নাই, কেলৈ চিট নাই। ইমান কষ্ট পাইছোঁ। তাৰফালে এইফালে লাকুৱাত ট্ৰেইনৰ ইঞ্জিন বেয়া হৈ গ'ল। আমি ট্ৰেইনৰ ইঞ্জিন বেয়া হ'লে 2.5-3 ঘণ্টা ট্ৰেইন এটা জেগাতে ৰখি আছিলে। চিট নাই, থিয় হৈ গোটেই কঁকাল বিষ। খালি আমি বুলি নহয়, এইফালে গোটেই লাইনটো মানুহ বহি আছে। সেইখিনি আমি 10জন গৈছোঁ, সৰু বাচ্চা দুটাও গৈছিলে। ইমান কষ্ট পাইছোঁ, কি ক'ম আপোনালোকক, বহুতেই কষ্ট পাইছোঁ। তাতে মই বহি কি হাঁহি মুখতে ভিডিঅ' কৰিছোঁ, কিন্তু উপায় নাই, কি কৰিম। এতিয়া হাঁহিছোঁ, দুখ লাগিছে, বেয়া লাগিছে, কঁকাল বিষাই গৈছে। কিন্তু আমি চবে অকণমান কথা পাতি এনজয় কৰিয়ে আহিছোঁ। যিহেতু সদায়তো নহয়, কেতিয়াবাই। কিন্তু আজিকালি মই শুনিছোঁ ইণ্টাৰচিটি ইমানেই ভিৰ হৈ যায়। বহুত কষ্ট পাইছোঁ, বহুতেই। আপোনালোকে চাই পিনি গম পাব। ইয়াতে বহিছে, এওঁৰ গা ইমান ভাল নাছিলে। যিহেতু মোৰ মন্দিৰ যাম বুলি বহুত দিনৰ পৰা এটা বহুত বছৰ ধৰিয়ে মন হৈ আছিলে। সেইটো ভিডিঅ' আপোনালোকে পাব নিশ্চয়। মই ভিডিঅ' দিম, কালি দি দিম। আজি মই সেই ট্ৰেইনৰ ভিডিঅ'টো দিছোঁ। সেইটো আমাৰ কালিৰ কথা। আজি হ'ল 12 তাৰিখ, কালি 11 তাৰিখ। 11 তাৰিখ ৰাতি 9:30 আমাৰ তিতাবৰ পোৱা কথা। সেই ট্ৰেইন আহি পাইছে ৰাতি 12টা। চব কি অৱস্থা চাই লওক আপোনালোকে।